থকা খোৱা এইবিলাক সুবিধা কেনেকুৱা ধৰণৰ কি দিয়ে Hello guys, good morning. আজি ৰাতিপুৱা ভিডিঅ'টো বনালো এতিয়া বাজিছে 10টা বাজিছে আৰু 10টা বজাৰ লগে লগে আজি ভিডিঅ'টো আৰম্ভ কৰি দিছো বেছি দেৰি নকৰো কেমেৰাটোৰ লগতে মোডাখা লাগিছিল বেছি দেৰি নকৰো এটা নতুন টপিকৰ ওপৰত ভিডিঅ' বনাম বুলি ভাবিছো আৰম্ভ কৰি দিও বলক আৰু আগৰ ভিডিঅ' বিলাকৰ দৰে আপোনালোকে থাম্বনেলখন দেখি টাইটেলটো দেখি গমেই পাইছে আজি এতিয়া মই কিহৰ ওপৰত ভিডিঅ' বনাব গৈ আছো বা বনাম কিহৰ বিষয়ে কম বেছি দেৰি নকৰো বেছি দীঘলীয়া নকৰো ভিডিঅ'টো আপোনালোকে যাতে খুব কম সময়ৰ ভিতৰতে বুজি পায় তাৰ ভিতৰতে কম আৰু সব কমেন্ট কৰিছিলে এজনে সাইডত দি দিছো টিএ মানে কি হ'ল আমাৰ তাত কেনেকুৱা ধৰণৰ থকা খোৱা এইবিলাক সুবিধা কেনেকুৱা ধৰণৰ কি দিয়ে তো তাৰ ওপৰত ভিডিঅ'টো বনাবলৈ কমেন্ট কৰি আছিল কি সুবিধা দিয়ে কোম্পানীয়ে থকাবিলাক পইচা দিব লাগে নে নেলাগে তো তেনেকুৱা বিলাকৰ ওপৰত ভিডিঅ' বনাবলৈ কৈছিল গতিকে তাৰ ওপৰতে মই ভিডিঅ' বনাবলৈ আহিছো আপোনালোকৰ মাজলৈ গতিকে আগৰ ভিডিঅ' বিলাকৰ দৰে আৰম্ভণিৰ পৰা শেষলৈ ভিডিঅ'টো চাই থাকিব সব প্ৰাইভেট বুলি ক'লে কিছুমানে বহুত বেয়াকে ভাবিলে মানে কি হ'ল প্ৰাইভেট কোম্পানীত লাইফটো আছে নে নাই প্ৰাইভেট কোম্পানী তাৰ পৰি কি লাভ হ'ব পইচা থাকিব এনেকুৱা ধৰণৰ কিন্তু কিছুমান ক্ষেত্ৰত চাবলৈ গ'লে চৰকাৰী চাকৰিতকৈ এই প্ৰাইভেট চাকৰিটোৱে মানে ভাল বুলি ক'ব পাৰি বহুখিনি দিশৰ পৰা কেলে কৈছো তাৰ কাৰণটো কৈ দিছো আপোনালোকক এতিয়া চব চৰকাৰী চাকৰি এটা পালে যদিহে ঘৰৰ ওচৰত পৰে ঘৰৰ পৰা আহা যোৱা কৰে হলেও তাত খৰচা হয় আপুনি তো তাত বাইকখন নিব কিবাখনতো যাব তো তাত খৰচা হয় তো যদি ঘৰৰ ওচৰত পৰিলে অকমান খৰচ হ'ব কিন্তু যদি দূৰত পৰে গৈ যাতে আপোনাৰ ডিস্ট্ৰিক্টৰ বাহিৰত দূৰত পৰে গৈ তেতিয়া আপুনি তো তাত ভাড়া ঘৰ থাকিব লাগিব কম মানে চৰকাৰীটো তাত যদি কোৱাৰ্টাৰ দিয়া চাকৰি পালে তো ভালে যদি কোৱাৰ্টাৰ নিদিয়ে গৈ থাকিবলৈ তেতিয়াতো আপোনাৰ তাত ভাড়া থাকিব লাগিব ভাড়া ঘৰত ভাড়া দিব লাগিব আকৌ খোৱা মেলা থাকিব আকৌ যদি অহা যোৱা কিমানখিনি খৰচ হৈ যায় যদিহে আপুনি কথাটো কৈছো চৰকাৰী চাকৰি 20000 টকাই দিয়ে তাত খোৱা বোৱা থকা মেলা কৰোতে আপোনাৰ নাই বুলি ক'বলেও তাত 8000 টকা যাবগৈ কিন্তু আমাৰ ৰিক সেক্টৰ প্ৰাইভেট ৰিক বিলাকত আপুনি যিকিটা ইনকাম কৰে মানে যিকিটা দৰমহাৰ পইচা পায় সেই টকা যেনেকে যদি আপুনি যদি বেলেগ একো খৰচা নকৰে মানে খৰচা কৰিবলৈ তাত একো নাই একো প্ৰায় আপুনি যদি এটা ৰিগত কাম কৰিবলৈ যায় তেতিয়াহলে আপোনাৰ কোম্পানীয়ে টকাও খৰচ কৰিব নিদিয়ে কেনেকৈ খৰচ কৰিব নিদিয়ে হেতু বুজাই দিছো আপোনাক অহা যোৱা খৰচা দিব বা অহা যোৱা নিদিলে আপোনাক গাড়ীয়ে লৈ যাব গাড়ীয়ে থৈ যাব তো আমাক তেনেকুৱা ধৰণৰ এতিয়া সুবিধা দি আছে আপোনাৰ আমাৰ ঘৰৰ পৰা লৈ যায় লৈ যায় আৰু ঘৰত থৈ যায় তো আমাৰ এটকাও খৰচা নহয় আকৌ তাত গৈ মেলি আমাক বাংক হাউচটা দেখিছে যদিহে নাই দিয়া মই নাই দেখা তেতিয়াহলে মই ডিউটিলৈ যেতিয়া যাম তেতিয়া মই বাংকৰ ভিডিঅ' যত আমি থাকো তাৰ ভিডিঅ'বিলাক অলপ বনাবলৈ চেষ্টা কৰিম তাত থাকিব লাগে বাংবিলাক বা ঘৰবিলাক তাত কোনো এটকাও পইচা দিবলগীয়া নহয় তো খোৱা বোৱা তাত দিয়ে খোৱা বোৱা থকা মেলা সব টোটালি ফ্ৰী বুলি কৈছো কিন্তু আমাৰ পইচাৰ পৰা কাটে কেনেকৈ কাটে হেতু বুজাই দিছো যদি আপোনাক 20000 টকা দিয়ে তো 20000 টকা পৰা কাটি নিদিয়ে আমাৰ আৰু অলপ মানে স্যালাৰি অলপ বেছি হয় কিন্তু তাৰ পৰা কাটি কুটি আমাক 20000 টকা দিব যদি 20000 টকা দিয়ে হাতত পাও আমি সেই 20000 টকাৰ পৰা আমাৰ এটকাও খৰচা নহয় কিন্তু চৰকাৰী চাকৰি সেই 20000 টকাৰ পৰাই খৰচা কৰিব লাগিব থকা মেলা খোৱা অহা যোৱা সব খৰচ কৰিব লাগিব কিন্তু চৰকাৰী চাকৰি এটাই আৰু আপুনি ভৱিষ্যতটো সেফ হয় আৰু ভৱিষ্যতটো মানে ফিউচাৰটো সেফ হয় কামটো কৰি পাবই মানে কৰি থাকিব পাৰিব নমৰালৈকে তেনেকুৱা ধৰণৰ পেনশন পাব কিবা পাব আমাৰ কিন্তু প্ৰাইভেট ৰিক বিলাকত পেনশন একো সুবিধা নাথাকে জাস্ট পিএফটো কাটে ইমানে সুবিধা দিয়ে কিন্তু আপুনি যদি ওপৰ লেভেললৈ গৈ থাকিব পাৰে
তেতিয়াতো পইচা মানে আপোনাৰ ইমানেই এনেকুৱাই পইচা দিব আপোনাক কোম্পানীয়ে আপুনি ভাবিব নোৱাৰিব ওপৰ লেভেলৰখিনি কিন্তু দেই কিন্তু তলৰ লেভেলৰখিনি কিন্তু পইচা বহুতেই কম দিয়ে বহুতেই কম দিয়ে তো যদি কিমান পইচা লাগে কিমান দৰমহা দিয়ে ইয়াৰ ওপৰত যদি ভিডিঅ' লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব ইয়াৰ ওপৰত যদি ভিডিঅ' লাগে তেতিয়াহ'লে মই ভিডিঅ'টো বনাই দিম তো বুজি পাইছে আপোনালোকক এটা প্ৰাইভেট ৰিগত কাম কৰিলে অহা যোৱা থকা মেলা সকলোখিনি খৰচা কোম্পানীয়ে বহন কৰিব আপুনি এটকা বহন কৰিব নালাগে তো তেনেকুৱা ধৰণৰ তো বুজি পাইছে নিশ্চয় মই কেনেকুৱা ধৰণে কি ক'ব বিচাৰিছোঁ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো বহুতখিনি দীঘলীয়া কৰি দিলে আপোনালোকেও চায়ো আমনি পাব বুজাটো মানে চাই থাকিবলৈ ভাল নালাগে মোৰো ভাল নালাগে বহুত দেৰি হ'লে মানে তো তেনেকুৱা ধৰণৰ আৰু আপোনালোকৰ যিমানখিনি পাৰোঁ সহায় সুবিধা কৰিবলৈ মই চেষ্টা কৰিম আৰু আৰুনো কি কৰিব পাৰিম মই যিমানখিনি পাৰোঁ চেষ্টা কৰিম আৰু আপোনালোকে মোৰ চেনেলটো যদি নতুনকৈ আহিছে বা নতুনকৈ ক্লিক কৰি চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব আৰু আপোনাৰ যদি ভিডিঅ'বিলাক চাই ভাল লাগে তেতিয়াহ'লে কমেণ্ট এটা কৰিব লাইক এটা কৰিব আৰু চেনেলটো শ্বেয়াৰ কৰি দিব বা ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব লগ পাম অন্য এটা ভিডিঅ' জয়